বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছো গ্ৰাউণ্ড জিৰ' ৰিপৰ্টলৈ। আমি কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত আজি উপস্থিত হৈছোহি আৰু কাৰ্বি আংলঙৰ সদৰ ডিফুৰ বিভিন্নজন লোকৰ সৈতে আমি মত বিনিময় কৰিছো। আচলতে তেওঁলোকে কি বিচাৰিছে, কেনেধৰণে সংঘটিত হ'বলৈ পাইছে এই হিংসাত্মক ঘটনা। আমাৰ সৈতে এতিয়া উপস্থিত আছে কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বাবু সিং ৰংহাং। আমি তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছো যে আচলতে দেখিবলৈ পোৱা গৈছে যে ইয়াত ছাত্ৰ সংগঠনৰো কিছু ভূমিকা আছে। এই গোটেই যি আন্দোলন এতিয়া হিংসাত্মক ৰূপ ধাৰণ কৰিছে, ছাত্ৰ সংগঠনৰ নেতাকো গ্ৰেপ্তাৰ কৰা হৈছে। আপোনালোকৰ কেইবাটাও গোট আছে, কাৰ্বি ছাত্ৰ সন্থাৰ 3টাকৈ গোট আছে, তাৰে এটা গোটক ইয়াৰ বাবে জগৰীয়া কৰা হৈছে, 2জনক গ্ৰেপ্তাৰ কৰা হৈছে। গতিকে এই ছাত্ৰ সংগঠন হিচাপে আপোনালোকেও দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছে যে কাৰ্বি আংলঙৰ লোকসকলৰ স্বাধিকাৰৰ বাবে, কিন্তু এতিয়া যি পৰিস্থিতি বিৰাজ কৰিছে এই পৰিস্থিতি কিছু ভিন্ন যেন আমি দেখিছো। আচলতে কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে 1969ৰ পৰা সংগ্ৰাম কৰি আহিছে। সেই সময়ৰ পৰা আৰ্টিকল 2448 ইণ্ডিয়ান কনষ্টিটিউশ্যনত লিখা হৈছে। সেই সময়ৰ পৰা আন্দোলন কৰি আজিলৈকে সমাপ্ত হোৱা নাই। ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ্টিকল 2448 নোপোৱালৈকে ইণ্ডিয়ান কনষ্টিটিউশ্যন ইনকমপ্লিট, আৰু আনটিল এণ্ড আনলেছ ছেপাৰেট ষ্টেট নোপোৱালৈকে কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে কমপ্লিট নহয়, ইনকমপ্লিট হয়। সেয়ে সিন্স 1952 until now, the state government, the Assam state government is curtail tribal autonomy of 6 scheduled power, MOU power, etc. in the district of Karbi Anglong and Dimma Hasao district. The Karbi Anglong Autonomous Council is only reserved for Karbi Anglong indigenous people, but the Assam state government is knowingly continue oppression, exploitation, domination, and political suppression. That is illegally introduced state examination, SIU, PIU, etc. in the district of Karbi Anglong. That is the Assam government is continue oppression, exploitation. That is the Karbi Anglong and the Dimma Hasao peoples are need to struggle, need to separate from Assam state, and we need to demand for separate state. কিন্তু ডাঙৰ কথা হ'ল আপোনালোকৰ দাবীখিনি আমি দেখিছোঁ যে ইয়াত বিভিন্ন সংগঠনৰ দাবী, সশস্ত্ৰ বিপ্লৱো হৈছে আৰু ইয়াত গণতান্ত্ৰিক আন্দোলনো হৈছে। গতিকে এতিয়া দেখিছোঁ যে এইখন পৃথক ৰাজ্যৰ বাবে এতিয়া এক দাবী উঠিছে। পূৰ্বে উঠিছিল যে স্বায়ত্তশাসিত ৰাজ্যৰ দাবী, এতিয়া উঠিছে এখন পৃথক ৰাজ্যৰ দাবী। কিন্তু যি ধৰণে হিংসাত্মক ঘটনা সংঘটিত হৈছে, চৰকাৰী কাৰ্যালয় ইত্যাদি লণ্ডভণ্ড কৰি যেনেধৰণে অগ্নিসংযোগ কৰা হৈছে, এটাৰ পিছত এটাকৈ হিংসাত্মক ঘটনা সংঘটিত কৰা হৈছে, এইবোৰে জানো ফল ধৰিব? আচলতে এইটো আচলতে বিশেষ কথাই নাই। কথাটো পাৰ্মানেণ্ট চলিউশ্যন, পাৰ্মানেণ্ট পিচ বনাবৰ কাৰণে ইন দ্য নেম অনলি দ্য নেম অফ ছেপাৰেট ষ্টেট। ছেপাৰেট ষ্টেট সমাধান কৰিবৰ কাৰণে ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট যদি কৰে, কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে সম্পূৰ্ণ শান্তি হ'বই। স্পেচিয়েলি স্পেচিফিক ক'ব পাৰোঁ, শ্বৰ্ট ক'ব পাৰোঁ যে কাৰ্বি আংলং যিটো নিবনুৱা সমস্যা বুলি কওক, আৰু এই গোটেই ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত ষ্টেট গভৰ্ণমেণ্ট ইলিগেলি কণ্ট্ৰল হোৱাৰ কাৰণে এই কাৰ্বি আংলং ৰাইজে আন্দোলন কৰিবলগীয়া হৈছে। আমি ৰাজনৈতিক দলৰ লোকসকলে কোৱা হওক বা ইয়াত ছাত্ৰ সংগঠনৰ লোকসকলে কোৱা হওক, বহুকেইটা ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে ইতিমধ্যে কিন্তু আত্মগোপন কৰিছে। কাৰণ তেওঁলোকৰ কাৰ্বি ছাত্ৰ সন্থাৰ 3টা গোটৰ ভিতৰত অন্যতম এটা গোটৰ সভাপতিক গ্ৰেপ্তাৰ কৰা হৈছে, আৰু লগতে আমি দেখিবলৈ পাইছোঁ যে আন বহু ৰাজনৈতিক দলৰ নেতাসকলে ইয়াত আত্মগোপন কৰিছে। কংগ্ৰেছৰ যিসকল ইয়াৰ কাণ্ডাৰী, যিসকল বৰমূৰীয়া, যিসকল জনপ্ৰতিনিধি, সাংসদ, বিধায়ক, সকলোৱে আজি গৈ গুৱাহাটীত বাহৰ পাতিছে। গতিকে এই লোকসকলক এই মুহূৰ্তত বুজনি দিবলৈ ইয়াত কোনো লোক উপস্থিত নাই, জনপ্ৰতিনিধি উপস্থিত নাই। গতিকে এনেধৰণৰ হিংসাত্মক ঘটনা সম্প্ৰসাৰিত হ'ব লাগিছে বিভিন্ন অঞ্চললৈ, কিন্তু এই হিংসা কি ধৰণে প্ৰতিৰোধ কৰিব, আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব? ইতিমধ্যে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈছেহি, গৃহ দপ্তৰৰ সংসদীয় সচিব উপস্থিত হৈছেহি। তেওঁলোকে কি মন্তব্য আগবঢ়াইছে কাৰ্বি আংলঙৰ এই পৰিস্থিতি শান্ত কৰাৰ ক্ষেত্ৰত, শুনোৱা হওক তেওঁলোকৰ মন্তব্য। Relaxation we are discussing will announce in due time, due course of time, but certainly we must hope that by tomorrow we will give some relaxation. I'm not promising anything, but we are just considering it. Only one death has occurred in police firing, and injured there were 6 people injured. মই এইটো প্ৰমিছ কৰিছোঁ, যদিও ইয়াৰ পৰিস্থিতি অশান্তিপূৰ্ণ হৈ আছে, এইটো আমি উইদিন এ ফিউ ডেজ আমি ইয়াত শান্তিপূৰ্ণ পৰিস্থিতি এটা ঘূৰাই আনিম। এইটো
এইটো মানে কি হয় অলপ কম সময় পালে বা কেতিয়াবা অলপ ইণ্টেলিজেন্সৰ খেলি মেলিৰ কাৰণেও বা কম সময় পোৱাৰ কাৰণেও অলপ আৰু এক্সপেক্টেশ্যনটো নাছিলে যিহেতু অৱস্থা হ'ব মানুহখিনিতো যথেষ্ট শান্তিপূৰ্ণ মানুহ ইয়াত আমি এৰেষ্ট কৰিলে গমেই পাই থাকিব এতিয়াই কৈ দিলে মই যদি ক্ৰিমিনেলৰ নাম এতিয়াই কৈ দিওঁ তেওঁটোতো নিজে নিজক ছেভ কৰিবলৈ এতিয়া প্ৰমাণ নষ্ট কৰিব আমি প্ৰমাণ নষ্ট কৰিবলৈ টাইম নিদিওঁ আমি উঠাম আৰু ফৰৱাৰ্ড কৰিম আৰু ফৰৱাৰ্ডো কৰিম চাৰ্জশ্বিটো দিম যাতে তেওঁ গোটেই জীৱনৰ কাৰণে এটা শিক্ষা পাব যে এইবিলাক এনেকুৱা কাম কৰিলে কি পৰিস্থিতি হয় বা তেওঁৰ ভৱিষ্যত ফলাফল কি হ'ব এতিয়া ভালেখিনি ডেভেলপ হৈছে আগৰ তুলনাত প্ৰথম দিনাখন যিটো হ'ল তাৰ তুলনাত যথেষ্টখিনি ডেভেলপ হৈছে আৰু আমি আশা কৰিছোঁ অহাকালি মানলৈকে ঠিক ঠাক হৈ যাব লাগে কিন্তু আপোনালোকে কৈছে ঠিকেই ডেভেলপ হৈছে কিন্তু আজি আপোনালোকৰ আৰক্ষী বহু ঠাইত ঘৰ জ্বলি আছে আৰক্ষী কিন্তু এজনো সাধাৰণ চিপাহী এজনো তাত উপস্থিত নাই অগ্নি নিৰ্বাপক বাহিনী কোনো ব্যৱস্থা নাই ক'ত দেখিলে ভাই আপোনালোকে এতিয়াতো কাটছিতে দুই এটাতো ক'ৰবাত হৈছে কি হ'ল কোনোবা একফালে যদি হৈ আছে আৰু এইফালে কৰিলে এতিয়া এনেকুৱা হৈ গৈছে আমি জনামতে এই 10 জন এইফালে ক'ৰবাত গৈ কিনে কিবা কৰি দিছে এতিয়াতো তেনেকুৱা ধৰণৰ মানে আন্দোলনকাৰী বুলিতো তেনেকুৱা নহয় লুকাই চুৰ কৰি কোনোবা আহিলে 10 জনে এইফালে কিবা কৰিলে এইফালে পুলিচে যাওঁতে ফায়াৰ ব্ৰিগেড এইফালে যাওঁতে এইফালে কোনোবা হেৰি কৰিলে আৰক্ষীৰ মন্তব্য আপোনালোকে শুনিলে এতিয়া আমি আপোনালোকক শুনাব বিচাৰিছোঁ ইয়াৰ মাতৃ সমাজে আচলতে কয় কি কাৰ্বি ভূমিৰ অন্যতম সংগঠন KNCৰ যিসকল বিষয়ববী আছে তেওঁলোকক প্ৰত্যেককে লগ ধৰাটো আমাৰ বাবে সম্ভৱ হোৱা নাই কাৰণ এই অঞ্চলত এতিয়া বিয়পিছে আতংক ক্ৰমাৎ সম্প্ৰসাৰিত হৈছে হিংসা গতিকে ইয়াত আমি KNCৰ সভানেত্ৰী আমাৰ মাজত উপস্থিত আছে মই তেখেতৰ পৰা জানিব বিচাৰিম যে আচলতে আপোনালোক মাতৃ সমাজ আৰু আজি দেখিবলৈ পোৱা গৈছে যে ইয়াত যিসকল নতুন প্ৰজন্মৰ যিসকল লোক বা আজি জনসাধাৰণৰ মাজত এক বিক্ষোভ দেখিবলৈ পাইছোঁ আমি আৰু বিশেষকৈ এখন পৃথক ৰাজ্যৰ দাবীত আজি এই আন্দোলনে এক নতুন মূৰ লৈছে পূৰ্বে সশস্ত্ৰ সংগ্ৰাম হৈছিলে গণতান্ত্ৰিক হৈছিলে কিন্তু আজিৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ আপোনালোকে কি ভাবে এইটোৱে আমি ক'ব বিচাৰোঁ যে এইটোৱে গোটেই আমাৰ কাৰ্বি আংলংখন আজি অত বছৰৰ পৰা আমি অট'নমাছ ষ্টেটটো বিচাৰিছোঁ অট'নমাছ ষ্টেট বিচৰাৰ পিছত MOU এগ্ৰিমেণ্ট হোৱাৰ পিছতো পুনৰ ঠিক সেইটো সময়তে আমাৰ ভাৰতবৰ্ষই অসমখনে যিটো পৃথক ৰাজ্য দিয়া নহ'ব বুলি অসমখন যিটো কৰা হৈছে এইটোকে তথাপিও এতিয়া পুনৰ MOU এগ্ৰিমেণ্ট তাৰপিছত MOS এগ্ৰিমেণ্ট হোৱাৰ পিছত তেওঁলোকে আকৌ যিহেতু ছেপাৰেট ষ্টেট দিয়া নহ'ব বুলি যিটো ষ্টেট চৰকাৰে তথা ভাৰতবৰ্ষ চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো সেইটো ডিচিশ্যন দিয়া হৈছিলে কিন্তু আজি অতি শীঘ্ৰে এইটো তেলেংগানাৰ কাৰণে তেওঁলোকে ছেপাৰেট ষ্টেট ঘোষণা কৰাৰ পিছত আমাৰ কাৰ্বি আংলং ভূমিখনটো সেইদৰে আমাৰ আজি উঠি পৰি অহা আমাৰ ডেকা দলসকলে তেওঁলোকে যিটো কাৰ্বি আংলঙত আজি বহু বছৰৰ পৰা এইটো আন্দোলন কৰি অহা যিটো পিচফুলভাৱে আন্দোলন কৰি অহা আমাৰ পাঁচতে ASDC আৰু আমি সেইটো সময়তে আমি KSA ASDC হৈ পেলাই আমি আন্দোলন কৰিছিলোঁ সেইটো আমি পিচফুলভাৱে আন্দোলন কৰিছিলোঁ যিটো আজিও ঠিক সেইদৰে ASDP আৰু KSA KNCA আজিও সেইদৰে পিচফুল আন্দোলন হিচাপে আমি কৰি যাম বুলি আমি যিটো আন্দোলন কৰি আহিছোঁ আজিও কিন্তু আজি এইটো এটা চামে এতিয়া যিহেতু আমাৰ কাৰ্বি আংলং ভূমিখনত যিহেতু আজি তেলেংগানা যিহেতু ছেপাৰেট ষ্টেট ঘোষণা কৰাৰ পিছত আমাৰ কাৰ্বি আংলঙৰ ৰাইজসকলেও যিহেতু আতংকিত যিহেতু তেওঁলোকৰো ইচ্ছা আছিল যে সকলো কাৰ্বি আংলঙৰ ৰাইজে আমাৰ কাৰ্বি আংলংখনো যাতে অতি শীঘ্ৰে ছেপাৰেট ষ্টেটখন হৈ যায় যিহেতু আমাৰ সেইটো ছেপাৰেট ষ্টেট দিয়াৰ সময়ত আমাৰ কাৰ্বি আংলঙৰ যিটো অট'নমাছ কাউন্সিলৰ যিহেতু CMEM সকলে আজিও এষাৰ মাত মাতা নাই তেওঁলোকে আৰু MLA MP সকলে তেওঁ কাৰ্বি আংলঙৰ ভূমিটোৰ কাৰণে আজিলৈকে তেওঁলোকে একো মাতষাৰ দিয়া নাই ছেপাৰেট ষ্টেট যিহেতু কাৰ্বি আংলঙৰ ৰাইজে যিটো ইচ্ছা কৰিছিলে যিটো ক্ষোভ আছিলে কাৰ্বি আংলঙৰ ৰাইজ আজি কাৰ্বি আংলঙৰ অকল কাৰ্বি বুলিয়ে নহয় গোটেই জাতি জনগোষ্ঠীৰ লগ পৰা কাৰ্বি আংলং সকলো জাতি জনগোষ্ঠীয়ে মিলি পেলাই এই মাতৃভূমিখন যিহেতু ছেপাৰেট ষ্টেট হৈ যায় সেইকাৰণে আমি সকলোৱে মিলিতভাৱে ভাতৃত্বভাৱেৰে আমি আজি অত বছৰৰ পৰাই আমি কাম কৰি আহিছোঁ একেলগে কিন্তু আজি মই এটা কথা দেখিছোঁ যে আজি ঘৰ জ্বলাই দিয়া হৈছে চৰকাৰী কাৰ্যালয় জ্বলাই দিয়া হৈছে এনেধৰণৰ হিংসাত্মক কাৰ্যসূচীৰে এখন পৃথক ৰাজ্য সম্ভৱ হ'বনে চৰকাৰে আপোনালোকৰ এই এনেধৰণৰ যি জংগী আন্দোলন এই জংগী আন্দোলনৰ ওচৰত মূৰ দুৱাবনে আপোনালোকে কি ভাবে এইটো জংগী আন্দোলন নকৰিলেও মানে কিছুমান ল'ৰাক আমি এইটো দমাব পৰা নাই যিহেতু ক'ব পৰা নাই তেওঁলোকে ক'ৰ পৰা আজি এইটো এটা পাৰ্টীয়ে এইটো কৰা বুলি নহয় আজি এটা দল বা কোনো সংগঠনে কৰা বুলি নহয় গোটেই মিলিতভাৱে যিহেতু ইয়াত বহুত জনতা লৈ পেলাই তেওঁলোকে এইটো ক্ষোভটো বাঢ়িছে তেওঁলোকৰ যিহেতু তেওঁলোকৰ খংটো ডেকা চামসকলে এইটোৰ খংটো বেছি বাঢ়িছে কাৰণে তেওঁলোকে আজি এই ঘৰবিলাক
ঘৰ জ্বলোৱা অফিচ জ্বলোৱা তেওঁলোকে এইটো কামটো কৰি আহিছে কিন্তু তেওঁলোকক আমি কোনো সংগঠনে এইটো বৰ্তমানলৈকে আমি উচ্চত টানি যোগোৱা নাই আৰু তেওঁলোকক আমি দমাবলৈ চেষ্টা কৰিলেও তেওঁলোকে এতিয়ালৈকে কোনো পাৰ্টি বুলি নহয় কোনো কাৰ্বি আংলঙৰ ৰাইজৰ কথা তেওঁলোকে এতিয়ালৈকে মানি নল'ব বুলি মই যিটো হেৰি কৈছে তেওঁলোকে আজিলৈকে যিটো কাৰ্বি আংলঙৰ ৰাইজে যিটো ইচ্ছা আছিল যিটো আকাংক্ষা আছিল কাৰ্বি আংলঙৰ ৰাইজ আজিলৈকে তেওঁলোকে যেহেতু তেলেংগানাত যিটো ইছ্যু লৈ পেলাই তেলেংগানাত আজি তেওঁলোকে ছেপাৰেট ষ্টেট দিছে সেইটো কথা আমিও আজি আনন্দিত তেওঁলোকে অতি বছৰৰ পৰা তেওঁলোকে যিটো যুঁজি আহিছে তেওঁলোকে বিচৰাৰ আজি তেওঁলোকৰ কাৰণে সক্ষম হৈছে কাৰ্বি আংলং আৰু ডিমা হাছাও ডিষ্ট্ৰিক্ট আৰু বড়োলেণ্ড তেওঁলোকেও আজি অত বছৰৰ পৰা তেওঁলোকে এই আন্দোলনটো কৰি আহিছে গতিকে এইটো তেলেংগানাৰ বিলৰ সময়ত আমাৰ এই সেইটোকে আমি এইটো ইচ্ছা আছিলে আৰু কাৰ্বি ভূমিৰ এই অগ্নিগৰ্ভা পৰিস্থিতিৰ অৱসান ঘটিব কেতিয়া চৰকাৰে এই ক্ষেত্ৰত কেতিয়া ল'ব বিশেষ পদক্ষেপ চৰকাৰী আমোলা বিষয়ে পৰিস্থিতি নিয়ন্ত্ৰণত কিন্তু সম্প্ৰতি ব্যৰ্থ হৈছে আৰু তেওঁলোকৰ এই ব্যৰ্থতাৰ ফলতেই এতিয়া কাৰ্বি ভূমিত জ্বলিছে হিংসাৰ জুই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত আমি বিভিন্নজন লোকৰ সৈতে মত বিনিময় কৰিলোঁ তেওঁলোকে সুকীয়া ৰাজ্যৰ গঠনৰ ক্ষেত্ৰত নিজৰ মত পোষণ কৰিছে তেওঁলোকে বিচাৰিছে যে তেলেংগানাৰ দৰে কাৰ্বি ভূমিক আৰু ডিমা হাছাও জিলাক এখন পৃথক ৰাজ্য হিচাপে অতি শীঘ্ৰে ঘোষণা কৰা হওক অন্যথাই তেওঁলোকৰ আন্দোলন অব্যাহত থাকিব অনাগত দিনলৈ আৰু ইয়াৰ লগে লগেই কেমেৰা পাৰ্চন দুলনৰ সৈতে মই ৰাজদীপ বাইলুং বৰুৱাই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ পৰা বিদায় লৈছোঁ ধন্যবাদ